বিপুল ল'ৰা-ছোৱালী ধন্যবাদ। এতিয়া পৰৱৰ্তী কাৰ্যসূচী চোৱাই দিবৰ কাৰণে মই সভাপতি মহোদয় আমাৰ এটি বৃক্ষৰ পুষ্পৰোপণ জনাইছে। এয়া সুন্দৰ হৈছে। আমি যিজন মহিষীৰ নামত আজি দিৱসটো উদযাপন কৰিম ইতিমধ্যে তোমালোকে দেখিছিলা ৰাতিপুৱাই আহি আমাৰ জিলা প্ৰশাসনৰ গাড়ীত তেখেতৰ গীতসমূহ বজাই গ'ল। তেখেত আকাশবাণীৰ স্বীকৃতিপ্ৰাপ্ত অভিনেত্ৰী লগতে আবৃত্তিকা বাইদেউৰ পৰা আমি খুব সুন্দৰ আজি আবৃত্তি মঞ্চৰ কাষলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। এতিয়া আছে সভাৰ উদ্দেশ্য ব্যাখ্যা আৰু আমাৰ মাজত আছে প্ৰশান্ত গায়কী গীতৰ মাজত আমাৰ ডাঙৰ কৰিবানে আজি আমাৰ সম্পাদক মই উদ্দেশ্য ব্যাখ্যা ভাঙ ভাঙ লোহার কলি ভাঙ সিং 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 দাপর বান্ধন সিং খোল 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 কারার ফাটক খোল ভাঙ ভাঙ দুয়াৰৰ দান কোন কোৱা কোন কোন খুকিছে ৰণবিকান মুক্ত আকাশেৰে দীপ্ত ৰঙা নিশান ৰক্তেৰে ৰঞ্জিত পুৰুষ অধিমান সন্মুখতে সূৰ্যৰ আহ্বান হালোৱা সজোৱা মেলো মজদুৰ কিমান মুক্তিমান 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 কুশবৰ দল আজি হ'ব অৱমান কুশবৰ দল বৰ্ষান ধন্যবাদ। অতীত গৰিমাটোৰ সামৰাই নয়ন কুসুম পাহিলে নকালৰ ৰবি তিমি দিবি আহি নতুন যুগৰে নানা নতুন বাতৰি চা চা চকুটোৰ বেল জাপ তাই বেল যা চাই চাই কবিতা এটাকে পাঠ কৰিবলৈ আৰম্ভ হৈছে। কবিতাৰ শিৰোনাম দুখীয়াৰ কলিজা নিঙাৰি ল'ব। দুখীয়াৰ কলিজা নিঙাৰি ল'ব টুপি টুপি তেজ শুহি শুহি পিক লুকি লুকি মঙ চুবাই খায় কুলুকি হাড় কেইডালো চুবাই হুঁচিয়াৰ হুঁচিয়াৰ ধনী মহাজন জমিদাৰ হুঁচিয়াৰ হুঁচিয়াৰ বিজ্ঞানীৰে যাত্ৰী আমি সৰ্বহাৰা মুক্তিকামী তত্ত্বধনীৰ আমি সংগ্ৰামী ধনী মহাজন জমিদাৰ হুঁচিয়াৰ হুঁচিয়াৰ শেষ যুদ্ধৰ আমি ৰলো পৃথিৱীৰ হালোৱা বনোৱা মন বিজয়ী আমি দুখীয়া ৰবি ধনীৰ হুঁচিয়াৰ হুঁচিয়াৰ হুঁচিয়াৰ। জ্যোতিপ্ৰসাদ আগৰৱালাই হওক বা অসমীয়া জাতি গঠনৰ যিসকল কাণ্ডাৰী আছিলে যিসকল মহাপুৰুষ আছিলে সেইসকলক যদি আমি সঁচাৰ্থত যদি আমি পাহৰি যাওঁ তেতিয়াহ'লে আমি নিজকে নিজে ভূমিকা কাৰণ আপোনালোকে চাওক যিগৰাকী ব্যক্তি অকল কলাৰ সাধকে নাছিলে তেখেতক কলাগুৰু বুলি কিয় কোৱা হয় আপোনালোকে নিশ্চয় জানে। বিশেষকৈ তেখেত অকল এটা দিশতে তেখেতৰ প্ৰতিভা সীমাবদ্ধ নাছিলে। তেখেত একেৰাহে অভিনেতা আছিলে কি গুণ আছিলে চিত্ৰকৰ আছিলে। গতিকে এইগৰাকী মহান ব্যক্তি আমি যিসমূহ তেখেত
ধারে আছে ক্রূর ইটালি দেওয়াল বন্দি জুমালি কণ্ঠর তোর নাচিন না তুমি হারে আসা হারে আছে আর জাগ্রত জনতা নিদ্রা বিহীন রাতে সুরাভান এতিয়া কিমান কাটি বিহুৰ পথাৰত ৰৈ আছো আমি ৰৈ আছে এয়া মনোৰমা পক্ষী শ্ৰমিক কৃষকৰ মুক্তি ইয়াত নাই। ইয়াত আছে এই আইন আদালত হ'ল শোষক, পুঁজিপতি আৰু চৰকাৰ এটা মুদ্ৰাৰে পিটি ইটোৱে সিটোক সহায় কৰি থাকে। ইতিমধ্যে আপোনালোকে গম পাইছে যে অসমৰ মাটি চাটি বহুখিনি গৈছে, যে কোনোবা পুঁজিপতিক কিবা ফেক্টৰী খুলিবৰ কাৰণে, কিবা উদ্যোগ খুলিবৰ কাৰণে পাৰ্মিশ্যন দিব লাগিব, কিন্তু খাটি খোৱা জনসাধাৰণক উচ্ছেদ কৰি ইয়াক ধ্বংস কৰা হৈছে। অসমৰ মানুহৰ মাটিৰ অধিকাৰ নাইকিয়া কৰা হৈছে। এইবিলাক কথা বহুত এই ৰাষ্ট্ৰ ব্যৱস্থাৰ গণ্ডগোল আছে। ৰাষ্ট্ৰ ব্যৱস্থাই সদায় ধনিক শ্ৰেণীৰ সম্পৰ্কে কাম কৰে। বিষ্ণুপ্ৰসাদ ৰাভাই কিন্তু তাৰ ওলোটা কথা ভাবিছিল যে আমি আমাৰ ৰাষ্ট্ৰৰ ক্ষমতা কৃষক, শ্ৰমিক, এই দুৰ্বল শ্ৰেণীৰ হাতত থাকিব লাগে। কেনেকৈ থাকিব লাগে তেওঁ তাৰ কাৰণে উপায় অৱলম্বন কৰিছিল। তেওঁ সংস্কৃতিৰ বিষয়ত কৃষ্টি সংস্কৃতি নাচিছিল, গাইছিল। তেওঁ জনসাধাৰণক আকৰ্ষিত কৰিবৰ কাৰণে, একত্ৰিত কৰিবৰ কাৰণে, শোষিত নিষ্পেষিত জনসাধাৰণক একত্ৰিত কৰি বিপ্লৱৰ পথ ৰচনা কৰিবৰ কাৰণে তেওঁ তাৰ কাৰণে কৰিছিল। আৰু তেওঁ যথেষ্ট মেধাৱী সম্পন্ন লোক আছিল, সেয়েহে তেওঁ এইখিনি পাৰিছিল। আৰু তেওঁ সেয়েহে কৃষ্টিৰ ক্ষেত্ৰত এটা সংজ্ঞা দিছে, সংস্কৃতিৰ ক্ষেত্ৰত এটা সংজ্ঞা দি থৈ গৈছে যে তেওঁ কৈছে যে বাস্তৱ প্ৰয়োজনত যাৰ জন্ম, সংস্কৃতিটো বাস্তৱ প্ৰয়োজনত জন্ম। আমাৰ এতিয়া বিহু, আমি কৃষক ৰাইজে ৰং ধেমালি কৰাৰ পাছতে আমি খেতিত নামিব লাগিব। আজি সেই দিন নাই, কিন্তু সেই যিটো দিন আছিল সেই সময়ত মানুহে ৰং তপস্যা তামাচা কৰি একত্ৰিতভাৱে খেতি কৰিবৰ কাৰণে ভাবিছিল। এইটো কাৰণে মই প্ৰথমতে বিদ্যালয়ৰ অধ্যক্ষ মহোদয়কে ধৰি উত্তৰ পশ্চিম যোৰহাট ভাষা সাহিত্য সভা আৰু এই বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰীক মই মোৰ নিৰ্ভীক কোণৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইয়াৰ আগতে আপোনালোকে দেখিছে যে জিলা প্ৰশাসনৰ উদ্যোগত আজি যি ভ্ৰাম্যমান এখন গাড়ী আহিছিলে, তাতে আমি এই বিদ্যালয়ৰ সকলো আমি সমবেত হৈ এই মহান স্ৰষ্টাগৰাকীৰ প্ৰতিচ্ছবিত আমি বন্তি প্ৰজ্বলন পুষ্পাঞ্জলি আমি অৰ্পণ কৰিছিলোঁ। ইয়াৰ পাছতে আজি উত্তৰ পশ্চিম যোৰহাট ভাষা সাহিত্য সভাৰ তৰফৰ পৰা এই মহান স্ৰষ্টাগৰাকীৰ অসমীয়া জাতি গঠনৰ মই আগতে উল্লেখ কৰিছোঁ যে আমাৰ দুজনা গুৰু শংকৰদেৱ আৰু মাধৱদেৱ, তেখেতসকলৰ পাছতেই অসমীয়া জাতি গঠনৰ যিকেইজন বৰেণ্য ব্যক্তিয়ে গুৰি কথা ধৰিছিলে, সেইসমূহৰ ভিতৰত এগৰাকী অন্যতম হৈছে প্ৰবাদপুৰ বিষ্ণুপ্ৰসাদ ৰাভা ডাঙৰীয়া। তেখেত আজি আমাৰ মাজত কায়িকভাৱে নাথাকিলেও তেখেতৰ যি সৃষ্টি, জাতিটোৰ প্ৰতি তেখেতৰ যি অৱদান, সেই অৱদান আমাৰ বৰাক ব্ৰহ্মপুত্ৰ যেতিয়ালৈকে বৈ থাকিব, এই স্ৰষ্টাগৰাকীৰ তেখেতৰ গুণানী কীৰ্তন আমি সকলোৱে সদায় আমি স্মৰণ কৰিম। ফলস্বৰূপে আজি অকল কেৱল এই উত্তৰ পশ্চিম যোৰহাট বা যোৰহাট জিলাতে নহয়, অসমৰ চুকে কোণে আজি এইগৰাকী জাতি গঠনৰ কাণ্ডাৰী বিষ্ণুপ্ৰসাদ ৰাভাদেৱক আজি স্মৰণ কৰিছে। আজি বিষ্ণু ৰাভা দিৱস উপলক্ষে আমাৰ বিদ্যালয়ত উত্তৰ পশ্চিম যোৰহাট শতদল শাখা সাহিত্য সভাৰ সহযোগত অনুষ্ঠিত কৰা হ'ল। গীতে মাতে বৰ সুন্দৰভাৱে। আৰু প্ৰথমতেই আমাৰ বিদ্যালয়ত আজি জিলা প্ৰশাসনৰ দ্বাৰা এখন গাড়ীত তেওঁলোকে বিষ্ণু ৰাভা সংগীত পৰিৱেশন কৰিলে। আমি তাতে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিলোঁ।
জিলাৰ কাৰ্যনিৰ্বাহক কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক উত্তম হাজৰিকাই ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি বিশেষভাৱে এটি বক্তৃতা প্ৰদান কৰিলে আৰু আমাৰ বৰ সুন্দৰভাৱে পুৱাৰ কাৰ্যসূচী আমাৰ উদযাপন কৰা হ'ল। ইয়াৰ পিছতে আমাৰ মূল সভাখন আৰম্ভ কৰা হ'ল আৰু সভাত উত্তৰ পশ্চিম শাখা সাহিত্য সভাৰ উপসভাপতি অৰবিন্দ বৰা, উপদেষ্টা বিপুল দুৱাৰা, আমাৰ সম্পাদক অশান্ত ৰাতুল দত্ত, ববি দত্ত, পৰিণীতা হাজৰিকা, প্ৰশান্ত গায়ন, আমাৰ সকলোৱে আহি সহযোগ কৰি ছাত্ৰ ছাত্ৰীৰ মাজত ৰাভাদেৱৰ বিষয়ে, বিষ্ণু ৰাভাৰ জীৱন আৰু সংগীতৰ বিষয়ে বিশেষভাৱে বৰ সুন্দৰভাৱে বক্তৃতা প্ৰদান কৰিলে আৰু ছাত্ৰ ছাত্ৰীসকলেও তেওঁলোকৰ নিজা প্ৰতিভাৰে গীত নৃত্য পৰিৱেশন কৰি সভাখনৰ সৌষ্ঠৱ বৃদ্ধি কৰিলে।